নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। শেহতীয়াকৈ গুৱাহাটী প্ৰেছ ক্লাবত কামৰূপ গ্ৰাম্য জিলা ৰামপুৰৰ দৰাবিল অঞ্চলৰ কিছু ৰাইজে এখন সংবাদমেল দিছিল। এতিয়া সেই সংবাদমেলখনৰ পাছত তেওঁলোকে ৰাইজক বা অসমবাসীক আহ্বান জনাইছিল, বিভিন্ন নেতৃত্বক আহ্বান জনাইছিল, কিন্তু বৰ্তমানলৈকে কাৰো সাৰসুৰ আমি দেখিবলৈ পোৱা নাই। এতিয়া কথাটো হ'ল, তেওঁলোকৰ যিটো ওজৰ আপত্তি বা তেওঁলোকে যিখিনি কথা কৈ আছে সেইখিনি কথা গুৰুত্ব আছে, সেইখিনি কথা কাৰণ আছে। এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ যদি চোৱা যায়, এই ধৰণৰ সমস্যা প্ৰতিটো অঞ্চলতে আছে। এতিয়া তাত সমস্যাটো হ'ল যে আমাৰ নেতৃত্বই অধ্যয়ন নকৰে। আমাক যিখিনি মানুহে নেতৃত্ব দি আছে, শাসকেই হওক বিৰোধীয়ে হওক, তেওঁলোকে অধ্যয়ন নকৰে। তেওঁলোকৰ কথাবোৰ সন্দৰ্ভত জ্ঞান নাই। তেওঁলোকে কেৱল টকাৰ অংকত ঘূৰি আছে। তেওঁলোকক কেৱল কমিশ্যন লাগে, তেওঁলোকক ধন লাগে। তাৰ বাবে তেওঁলোকে সকলো কাম কৰি গৈছে। কিন্তু আজি আমি সেই সন্দৰ্ভত কিছু আপোনালোকৰ বিষয় দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে যদিও বিষয়টো তাত আছিলে, ৰামপুৰৰ বিষয় এটা আছিলে, সমগ্ৰ অসমৰ ক্ষেত্ৰত উদাহৰণ সহকাৰে আমি কিছু কথা আঙুলিয়াই দিব বিচাৰিছোঁ। কথাখিনি আপোনালোকে মন কৰিব যে কেনেকৈ এটা ছিষ্টেমেটিকেলি বা কেনেকৈ এটা পদ্ধতিগতভাৱে এই গোটেই সমস্যাখিনি সৃষ্টি কৰা হৈছে। যিখিনি সমস্যা আজি আপুনি সন্মুখত দেখি আছে, সেইখিনি কেনেকৈ পদ্ধতিগতভাৱে সৃষ্টি কৰা হৈছে সেই কথাটো আজি আমি ক'ব বিচাৰিছোঁ। যে অসমত বাৰিষা কালত বানপানী হয়। এতিয়া বানপানী হোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ বা বিভাগবিলাকৰ এটাই সমাধান সূত্ৰ আছে, সেইটো হ'ল মাথাউৰি। মাথাউৰি বনোৱা হয় আৰু মাথাউৰিৰ জৰিয়তে বানপানী ৰোধৰ চেষ্টা কৰা হয়। এতিয়া কথাটো হ'ল, আজি অতটা বছৰে, প্ৰায় 40-50 বছৰ ধৰি অসমত স্বাধীনতাৰ পাছৰ পৰা মাথাউৰি বনাই আছে। এতিয়া সেই মাথাউৰি বনোৱাৰ পাছত সেই মাথাউৰি ক'ৰবাত ছিগে, আকৌ তাত নতুনকৈ বনায়। তাৰমানে নদীখনক ভেটা দিবলৈ, নদীখনৰ পানীক ভেটা দিবলৈ মাথাউৰি বনোৱাৰ পাছত সেই মাথাউৰি ক'ৰবাত ছিগে, সেই ছিগা অংশত আকৌ নতুনকৈ নিৰ্মাণ কৰা হয়। কিন্তু বানপানী হৈ থাকে অসমত। মাথাউৰি বনোৱাৰ পাছতো বানপানী অসমত হয়, মাথাউৰি ছিগি থাকে। অৰ্থাৎ এইটো কথা ক'বলৈ বিচাৰিছোঁ যে সেই নদীখনৰ পানীখিনি বা নদীখনক ভেটা দিবলৈ মাথাউৰি যিটো ব্যৱস্থা কৰা হৈছে, সেইটোৱে ফলপ্ৰসূ উত্তৰ দিব পৰা নাই। সেই সন্দৰ্ভত আমি বিস্তৃতভাৱে আপোনালোকৰ সন্মুখত তুলি ধৰিম যে কেনেকৈ মাথাউৰি বানপানী সমস্যাৰ সমাধান নহয়, সেইটো তুলি ধৰিম। কিন্তু তাৰ পৰা এটা ধাৰণা ঠিক যে বাৰিষা অসমত বানপানী হয়। এতিয়া সেই ক্ষেত্ৰত এটা ঐতিহাসিক কথা আপোনালোকৰ সন্মুখত প্ৰথমতে আমি তুলি ধৰিব বিচাৰিছোঁ যে আপোনালোকে যদি উজনি অসমৰ ফালে যায়, তেতিয়া আপুনি দেখিব যে প্ৰায়বিলাক অঞ্চলত চাহ বাগিচা আছে, ডাঙৰ ডাঙৰ চাহ বাগিচা আছে। এতিয়া কথাটো হ'ল, এই চাহ বাগিচাসমূহ আজিৰ পৰা 100 বছৰ আগতে ব্ৰিটিছে স্থাপন কৰিছে। এতিয়া আপুনি যদি মন কৰে, তেতিয়া ঘাইপথটো বা ৰেল লাইনটোৰ লগে লগে চাহ বাগিচাসমূহ আছে। যেতিয়া চাহ বাগিচাসমূহ স্থাপন কৰা নাছিল বা যেতিয়া চাহ গছ ৰোৱা নাছিল, তেতিয়া তাত কি আছিল? যিবিলাক অঞ্চলত আজি আপুনি চাহ বাগিচা দেখিছে, বিশেষকৈ আপুনি যদি এতিয়া কাজিৰঙাৰ মাজে মাজে যায়, তেতিয়া আপুনি চাহ বাগিচা দেখিব। গোলাঘাটৰ ৰাস্তাটোত, নুমলীগড় ৰাস্তাটোত চাহ বাগিচা দেখিব। আৰু আপুনি এইটো মন কৰিব, কেতিয়াও সেই চাহ বাগানসমূহত বানপানী নহয়। অৰ্থাৎ আপুনি বাতৰিত কেতিয়াও দেখা নাই যে কোনোবা এখন চাহ বাগিচাত বানপানী হৈছে। সেয়া তাৰ কাৰণটো এইটো যে ব্ৰিটিছে সেইটো কৌশলগতভাৱে, পদ্ধতিগতভাৱে তাত বাগিচা নিৰ্মাণ কৰিছিল, য'ত পানী নহয়, যাতে চাহ গছসমূহ বাচি থাকে, বাগিচাখন ভালকৈ হ'ব পাৰে। এতিয়া যিহেতু বাগিচাখন নিৰ্মাণ হ'ল বা বাগিচা চাহ গছ ৰোৱা হ'ল, তাত যিখিনি অসমীয়া মানুহ আছিল সেইখিনি পিছুৱাই গুচি গ'ল। অৰ্থাৎ কথাটো এনেকুৱা যে চাহ বাগিচাখন হোৱাৰ পূৰ্বে তাত অসমীয়া মানুহৰ গাঁও আছিল। এতিয়া যেতিয়া বাগিচা স্থাপন হ'ল, বাগিচা স্থাপন হোৱাৰ পাছত মানুহখিনি পিছুৱাই গুচি গ'ল। মানুহখিনি সেই ওখ অঞ্চলটো বা দ অঞ্চললৈ গুচি গ'ল। ফলত কি হৈছে যে স্বাধীনতাৰ পাছৰ পৰা অসমীয়া মানুহে বানপানী সমস্যাত ভুগি আছে, কাৰণ তেওঁলোকে সদায় নামনি অঞ্চলত বসবাস কৰিছে, কাৰণ ওখ অঞ্চলবিলাকত বাগান আছে। এতিয়া সেই ক্ষেত্ৰত উদাহৰণটো হ'ল যে আপুনি যদি চান্দুবিলে যায়, তেতিয়া আপুনি দেখিব ৰাষ্ট্ৰীয় ঘাইপথটোৰ লগতে এখন বাগিচা আছে, বৰদোৱাৰ বাগান। এতিয়া বাগান পিছফালেহে ৰাভা মানুহখিনি গাঁও আছে, নামনি অংশতহে ৰাভা মানুহখিনি গাঁও আছে। কিন্তু যিটো ৰাজপথ আছে, ৰাজপথটোৰ লগত কিন্তু বাগিচাখনে আছে। ৰাজপথটোৰ লগত সেই সাধাৰণ গাঁৱৰ মানুহখিনি নাই। অৰ্থাৎ সেই বাগিচাখনৰ স্থানত সেই মানুহখিনিক তাৰ পৰা উচ্ছেদ কৰা হৈছে, আঁতৰাই পঠোৱা হৈছে। ফলত সেই মানুহখিনিয়ে আজিও বানপানী সমস্যাত ভুগি আছে। সেইটো হ'ল ঐতিহাসিক কথা। এতিয়া যদি আমি বৰ্তমানৰ ফালে আহোঁ, তেতিয়াহ'লে প্ৰথমতে আমি এটা উদাহৰণ দিছোঁ যে গুৱাহাটীত এটা বিশাল এখন আৰ্দ্ৰভূমি আছে,
যিখনক আমি গুৱাহাটীৰ হৃদপিণ্ড বুলি কওঁ, যিখনৰ নাম হ'ল দীপৰ বিল। এতিয়া আপুনি মন কৰিব যে গুৱাহাটীত এজাক বৰষুণ দিলে বানপানী হয়। অন্ততঃ গুৱাহাটীৰ মানুহে বৰষুণ দিলে ভয় কৰে যে ক'ত বানপানী হ'ব। এতিয়া গুৱাহাটীত যে বানপানীটো হৈ আছে, তাৰ সমস্যাটোৰ সমাধান চৰকাৰৰ মতে দুটাই। এটা হ'ল অভাৰব্ৰিজ বনাইছে, দ্বিতীয়টো নলা নৰ্দমা বনাইছে। এতিয়া কথাটো হ'ল অভাৰব্ৰিজৰ কথাটো আমি নকওঁ, নলা নৰ্দমা নিৰ্মাণ কৰাৰ পাছতো কিন্তু গুৱাহাটীত বানপানী বন্ধ হয়। কাৰণটো কি? কাৰণটো এইটো যে পানীখিনি সেই নলা নৰ্দমাৰে ওলাই ক'লৈ যাব, সেইটো হ'ল ডাঙৰ প্ৰশ্ন। যে নলাটো বাৰু নিৰ্মাণ কৰিলে, কিন্তু তাত যিখিনি পানী সেই নলাটোৰে যাব সেইখিনি ক'লৈ যাব? সেই ক'লৈ যাব প্ৰশ্নটোৰ উত্তৰটো আছিলে দীপৰ বিল। অন্যতম উত্তৰটো আছিল দীপৰ বিল। যে বশিষ্ঠ নৈ, বাহিনী নৈ, এই দুইখন নদীৰ পানী বৈ আহি গড়চুকৰ এটা অঞ্চলত সি লগ হৈছিল। লগ হৈ পানীখিনি গৈছিলে দীপৰ বিললৈ। সেইবাবে দীপৰ বিলৰ সেই অঞ্চলটোত বাৰিষাৰ সময়ত পানীখিনি গৈ জমা হৈছিল, যাৰ বাবে গুৱাহাটীত বানপানী হোৱা নাছিল আগতে। কিন্তু এতিয়া কৰিলে কি, যে সেই দীপৰ বিলত ব্যাপক হাৰত বেদখল কৰি তাত চৰকাৰী প্ৰতিষ্ঠান বনোৱা হ'ল, তাত উদ্যোগ বঢ়োৱা হ'ল, তাত গোডাউন বঢ়োৱা হ'ল। ফলত কি হ'ল, পানীখিনি ওলাই যাবলৈ ৰাস্তাটো নাইকিয়া হ'ল। এতিয়া তাত এটা বিশেষ শব্দ আছে, যিটোক আমি কওঁ ফ্লাড প্লেইন এৰিয়া। ফ্লাড প্লেইন এৰিয়া মানে কি বুলি ক'লে, যে অসমত কিছুমান এনেকুৱা ভূমি আছে, দলনি আছে, পতিত ভূমি আছে, আৰ্দ্ৰ ভূমি আছে, যিসমূহত বাৰিষা বৰষুণ হ'লে পানী জমা হৈছে। যে খৰালিৰ সময়ত সেইখন এখন পথাৰলৈ ৰূপান্তৰ হয় তাত, আৰু বাৰিষাৰ সময়ত সেইখন দলনিলৈ পৰিণত হয়, তাত পানীখিনি জমা হৈছে। যে বৰষুণ হোৱাৰ পাছত যিখিনি অতিৰিক্ত পানী সেইখিনি বৈ গৈছিল সেই অঞ্চলবিলাকত, বা সেই দলনিলৈ, বা সেই আৰ্দ্ৰভূমিলৈ। এতিয়া যদি আৰ্দ্ৰভূমিখন নাথাকে, সেই ফ্লাড প্লেইন এৰিয়াটো যদি নাথাকে, তেতিয়াতো পানী হ'বই। এতিয়া এই যে কামৰূপ গ্ৰাম্য জিলাৰ এই যে ৰামপুৰৰ মানুহখিনিয়ে প্ৰতিবাদ কৰি আছে, বা তেওঁলোকে যে সহায় বিচাৰিছে, সেই কথাটোৰ উত্তৰটো তাত। যে সেই দক্ষিণ কামৰূপত এখন নদী আছে, কলহী নদী বা কুলচি নদী। এতিয়া যেতিয়া বাৰিষাৰ সময়ত সেই নদীখনত পানী বেছি হয়, তেতিয়া সেই পানীখিনি বৈ গৈছিলে এই দৰাবিল আৰু এই গোচৰণীয়া পথাৰখনত। ফলত কি হৈছিলে, যে তাৰ অতিৰিক্ত পানীখিনি দৰাবিল আৰু এই গোচৰণীয়া পথাৰখনে নিজৰ লগত ৰাখিছিলে, অৰ্থাৎ তাত জমা হৈছিলে। সেইবাবে কলহী নদী বা কলহী নদীৰ যিটো আমি ৰিভাৰ ডলফিন বুলি কওঁ, বা যিটো আমি শিহু বুলি কওঁ, সেইটো তালৈকে গৈছিল। বাৰিষাৰ সময়ত দৰাবিল বা সেই অঞ্চলটোত দেখা যায়। এতিয়া চৰকাৰৰ যুক্তিটো হ'ল, বিলখন তেওঁলোকে ঠিকে ৰাখিব, এই চৰণীয়া পথাৰখন তেওঁলোকে দি দিব বিচাৰিছে। এতিয়া চৰণীয়া পথাৰখন আচলতে হ'ল ফ্লাড প্লেইন এৰিয়া। সেই অঞ্চলটোৰ অতিৰিক্ত পানীখিনি তাত জমা হৈছে। এতিয়া তাত যদি লজিষ্টিক কোম্পানী এটা হয়, তেতিয়া সেই গোটেই অঞ্চলটো ব্লক হ'ব, তাত সেই অঞ্চলটো নিৰ্মাণ হ'ব। ফলত কি হ'ব, পানীখিনি ওলাই যাবলৈ ৰাস্তা নাইকিয়া হ'ব। ফলত কি হ'ব, কাইলৈ পৰহিলে সেই অঞ্চলটোত বানপানী হ'ব। কেনেকৈ বানপানী হ'ব, যে যিহেতু পানীখিনি অতিৰিক্ত পানীখিনি ওলাই যাবলৈ ঠাই টুকুৰা নাইকিয়া হ'ব, তাত যেতিয়া উন্নয়ন হ'ব, তাত যেতিয়া কোম্পানী নিৰ্মাণ হ'ব, সেই পানীখিনি ক'লৈ যাব? সেই পানীখিনি তেতিয়া ওচৰত থকা অঞ্চলবিলাকলৈ বৈ আহিব, ফলত বানপানী হ'ব। এতিয়া সেই ক্ষেত্ৰত কেনেকৈ পদ্ধতিগতভাৱে গোটেই কাৰবাৰটো বন্ধ কৰা হৈছে বা ধ্বংস কৰা হৈছে, সেইটো আমি উদাহৰণ এটা দিব বিচাৰিছোঁ। যে দীপৰ বিল বা দীপৰ বিলৰ কাষত লাগি থকা অঞ্চলবিলাক, এইখিনি আছিলে গুৱাহাটীৰ ফ্লাড প্লেইন এৰিয়া। কেৱল দীপৰ বিলখন নহয়, দীপৰ বিলৰ কাষত থকা আৰ্দ্ৰভূমি, দলনি, চৰণীয়া পথাৰ, গোটেইখিনি আচলতে গুৱাহাটীৰ ফ্লাড প্লেইন এৰিয়া আছে। কাৰণ গুৱাহাটীৰ অন্যতম দুখন নদী বশিষ্ঠ আৰু বাহিনী, তাৰ অতিৰিক্ত পানীখিনি এই দীপৰ বিলৰ আশে পাশে থকা এই দলনিবিলাক, এই আৰ্দ্ৰভূমিবিলাক, পথাৰবিলাকলৈ বাৰিষাৰ সময়ত বৈ গৈছিল। এতিয়া কথাটো হ'ল, যিহেতু সেইখিনিত এতিয়া চৰকাৰে নিৰ্মাণ কৰিছে, ক'ৰবাত চাইকেল ট্ৰেক হৈছে, ক'ৰবাত ৰেলৱে ট্ৰেক বনাইছে, ক'ৰবাত হোটেল বনাইছে, ক'ৰবাত গোডাউন বনাইছে, ফলত পানীখিনি ওলাই যাবলৈ ঠাই নাই। এতিয়া তাত ছিষ্টেমেটিকেলি পদ্ধতিগতভাৱে ধ্বংস কৰা কথাটো ক'ত আহিছে বুলি ক'লে, যে অসমত সাধাৰণভাৱে ৰাইজে গালি পৰা এটা জন্তু আছে, ৰাইজে সাধাৰণতে গালি পৰা এটা জীৱ আছে, সেইটোৰ নাম হ'ল হাতী। এতিয়া আমাৰ দৃষ্টিত হাতীটো হ'ল আটাইতকৈ জ্ঞানী প্ৰাণী, ই কেতিয়াও ক্ষতি নকৰে। এতিয়া ক্ষতি কৰা কথাটোত এটা সংযোজন আছে, যে যিখিনি অঞ্চলত এতিয়া দীপৰ বিলত গোডাউন বনোৱা হৈছে বা এই নিৰ্মাণ কাৰ্য হৈছে, ৰেল লাইন হৈছে, সেইখিনিত আগতে বৃহৎ ঘাঁহনি আছিল। এতিয়া সেই তাৰ লগতে লাগি থকা যিখন গড়ভঙা অভয়াৰণ্য, তাৰ পাহাৰত হাতী আছিল।
এতিয়া হাতীখিনিয়ে তেতিয়া আগতে সেই অঞ্চলটোৰে নামি আহি দ্বীপৰ বিলত গা ধুইছিল, পানী খাইছিল আৰু তেওঁলোকে ঘাঁহ বননি খাইছিল। এতিয়া যেতিয়া তাত বেদখল হ'ল, যেতিয়া ৰেল লাইনটো নিৰ্মাণ হ'ল, যেতিয়া হোটেলখন নিৰ্মাণ হ'ল, যেতিয়া পেট্ৰল পাম্পটো নিৰ্মাণ হ'ল, তেতিয়া কি হ'ল, সেই অঞ্চলটো দখল হৈ গ'ল। তাত আৰু ঘাঁহ নাপায়। গতিকে হাতী ক'লৈ যাব? হাতীটো ভোক লাগে, মানুহৰ নিচিনাকৈ ভোক লাগে। গতিকে হাতীয়ে কি কৰে যে সেই অঞ্চলটোত যিহেতু ঘাঁহ নাপায়, গতিকে হাতীয়ে এতিয়া মানুহৰ অঞ্চললৈ গৈছে। অঞ্চললৈ গৈ কি কৰিছে আপোনালোকে নিজে দেখিব যে সেই অঞ্চলটোত, দ্বীপৰ বিলৰ সেই অঞ্চলটোত মানুহে শালি ধানৰ খেতি কৰিছে আজিৰ পৰা কিছু বছৰ পূৰ্বলৈ। হাতীয়ে যেতিয়া ঘাঁহ নাপালে তেতিয়া সেই শালি ধানৰ খেতিবিলাকত উপদ্ৰৱ কৰিবলৈ আৰম্ভ কৰিলে। শালি ধানৰ খেতিবিলাক খাবলৈ আৰম্ভ কৰিলে। আগতে কিন্তু নাখাইছিল। শালি ধানৰ খেতিসমূহ খাবলৈ আৰম্ভ কৰাৰ পাছত ৰাইজে খেতি কৰা বাদ দিলে। খেতি কৰা বাদ দিয়াৰ পাছত এতিয়া আপুনি দেখিব তাত পেট্ৰল পাম্প, গোডাউন ইত্যাদি। এতিয়া কথাটো হ'ল যে হাতীয়ে যে সেই শালি ধানৰ খেতি খাইছে, কিয় খাইছিল? কাৰণ এই ঘাঁহনিখন নাইকিয়া কৰি পেলোৱা। যেতিয়া ৰাইজে খেতি কৰিবও বাদ দিলে, সেই শালি ধানৰ খেতিখিনিও যেতিয়া হাতীয়ে নোপোৱা হ'ল, সেইখিনিতো যেতিয়া গোডাউন নিৰ্মাণ হ'ল, হোটেল নিৰ্মাণ হ'ল, তেতিয়া এতিয়া হাতী চিধাচিধি ঘৰলৈ সোমাই গৈছে, ঘৰত উপদ্ৰৱ কৰি খাইছে। এতিয়া আমাক বুজাই দিয়ক যে সেই হাতীটো বা সেই হাতীকেইটাৰ কি দুখ? যে এই যে অঞ্চলটো আছিলে দ্বীপৰ বিলখন আৰু তাৰ লগত থকা এই পথাৰখন য'ত ঘাঁহনি আছিলে, সেইখিনি ধ্বংস কৰিলে চৰকাৰে। সেইখিনি ৰেল লাইন নিৰ্মাণ কৰিলে, সেইখিনিত তেওঁলোকে পেট্ৰল পাম্প বহালে, সেইখিনিত তেওঁলোকে হোটেল নিৰ্মাণ কৰিলে, চৰকাৰী অনুষ্ঠান বহালে। এতিয়া অনুষ্ঠানটো বহোৱাৰ পাছত দেখাত লাগিছে যে এটা অঞ্চল পৰি আছে, তাত চৰকাৰে নিৰ্মাণ কৰিছে বা কোম্পানীয়ে নিৰ্মাণ কৰিছে। নহয়, তাত গোটেই ইক'চিষ্টেমটো, তাত গোটেই ব্যৱস্থাটো ভাঙি দিয়া। প্ৰকৃতিৰ এটা ব্যৱস্থা আছে, সেই ব্যৱস্থাটো ভাঙি দিলে। ভাঙি দিয়াৰ পাছত হাতীয়ে উপদ্ৰৱ কৰিছে। গতিকে সেই ক্ষেত্ৰত হাতীৰ দোষ, চৰকাৰৰ দোষ নে কোম্পানীৰ দোষ? সেই প্ৰকৃতিৰ এটা অংশত হাত দিয়াৰ লগে লগে গোটেই ছিষ্টেমটো, গোটেই প্ৰক্ৰিয়াটো ধ্বংস হৈ গৈছে। এতিয়া মন কৰিব যে চৰকাৰখনৰ জ্ঞানখিনি ক'ত শূন্য, যে এতিয়া সেই দ্বীপৰ বিলখনৰ কাষত থকা যিখিনি ফ্লাড প্লেইন এৰিয়া আছে, যিখিনি খৰালি সময়ত দেখা যায়, তাত পথাৰ বা ঘাঁহনি দেখা যায়, এতিয়া সেইখিনি চৰকাৰে দিব বিচাৰিছে। দিব বিচাৰি তাত এতিয়া চাইকেল ট্ৰেক বনাব। ইতিমধ্যে আৰ্ট ফিলিং কৰি আছে। আপুনি গুৱাহাটীৰ পৰা এয়াৰপৰ্টলৈ যাওঁতে বা বিমানবন্দৰলৈ যাওঁতে দেখিব যে দ্বীপৰ বিলখনৰ লগত এটা আৰ্ট ফিলিং হৈ আছে। এতিয়া যদি আৰ্ট ফিলিং কৰা হয়, যদি সেইখিনি অঞ্চলত সেই নিৰ্মাণ কাৰ্য হয়, এই যে গুৱাহাটীত হোৱা বৰষুণৰ অতিৰিক্ত পানীখিনি যিখিনি বাহিনী আৰু বশিষ্ঠলৈ দ্বীপৰ বিললৈ বোৱাই লৈ গৈছে, সেইখিনি ক'লৈ যাব? সেইখিনি যাবলৈ ৰাস্তা নাইকিয়া হ'ব। তাৰ ফলত কি হ'ব? তাৰ ফলত সেই অঞ্চলটো বানপানী অধিক হ'ব, যিটো ইতিমধ্যে হৈয়ে আছে। যে গোটেই অঞ্চলটো ঘেৰি পেলাই নিৰ্মাণ কৰা হৈছে, তাৰ বাবে পানীখিনি ওলাই যাব নোৱাৰে। সেইকাৰণে এটা পৰিস্থিতি এনেকুৱা হৈছে যে গুৱাহাটীত 5 মিনিট বৰষুণ দিলেও পানী। এটা কৃত্ৰিম বানটো কোনে সৃষ্টি কৰিলে? চৰকাৰ, কোম্পানী নে দ্বীপৰ বিলখনে? বিলখনত গোটেইখিনি ঠিকে আছে, তাত ফ্লাড প্লেইন জ'ন আছে, আৰু এবিঘা দুবিঘা নহয়, প্ৰায় হাজাৰ হাজাৰ বিঘা, 10,000 12,000 বিঘা মাটি তাত ফ্লাড প্লেইন এৰিয়া আছিল, যিখিনি এতিয়া দখল কৰা হৈছে। যে আপুনি যদি ভালকৈ চাই, তেতিয়া দ্বীপৰ বিলৰ মাজে মাজে এটা ৰেল লাইন আছে। এতিয়া মন কৰিব, ৰেল লাইনটোৰ লগত তাৰ কাষতে এতিয়া শেহতীয়াকৈ বহুত নিৰ্মাণ হৈছে। কিন্তু আচলতে সেই ৰেল লাইনটোৰ আগলৈকে বা ৰেল লাইনটোৰ উত্তৰে সেইখিনি গোটেইখিনি দ্বীপৰ বিলেই আছিল। কিন্তু যেতিয়া ৰেল লাইনটো নিৰ্মাণ হ'ল, তেতিয়া সেই অঞ্চলটোত বেদখল হ'ল। চৰকাৰে বেদখল কৰিলে, কোম্পানীয়ে বেদখল কৰিলে, ক'ৰবাত শিক্ষানুষ্ঠান হ'ল, ক'ৰবাত গোডাউন হ'ল। ফলত কি হ'ল? সেই প্ৰায় 500 বিঘা মাটি দখল হ'ল। হোৱাৰ ফলত কি হৈছে? বহন ক্ষমতাটো কমি গৈছে। পানীখিনি ওলাই গৈ ক'ত যাব সেইটো ৰাস্তা নাইকিয়া হ'ল। নোহোৱাৰ কাৰণে কি হৈছে এতিয়া? যে গুৱাহাটীত বৰষুণ দিলে পানী হয়। গতিকে গোটেই ব্যৱস্থাটোত আপুনি মন কৰক যে ধ্বংসযজ্ঞ আৰম্ভ কৰি দিয়াৰ লগে লগে গোটেই ব্যৱস্থাটোত খেলি মেলি লাগে। যে হাতীৰ মানুহৰ সংঘাত, সেইটো ক'ৰ পৰা আহিছে? এই কথাটোৰ পৰা আহিছে। আমি এটা অঞ্চলৰ উদাহৰণ দিছোঁ, কিন্তু আপুনি ভালকৈ মন কৰক, প্ৰতিটো অঞ্চলতে একেটা কথাই হৈছে, যে তেওঁলোকৰ যিদিনাখনৰ পৰা ঘাঁহনিখন নাইকিয়া হ'ল, যিদিনাখনৰ পৰা পাহাৰখন নাইকিয়া হ'ল, যিদিনাখনৰ পৰা গছ গছনি নাইকিয়া হ'ল, সেইদিনাখনৰ পৰা হাতী মানুহৰ মাজলৈ আহিছে। হাতী মানুহৰ সংঘাত হৈছে। আচলতে মানুহ আৰু হাতীৰ মাজত সংঘাত হৈছে, হাতী মানুহৰ সংঘাত হোৱা নাই। দ্বিতীয় কথা হ'ল যে ফ্লাড প্লেইন জোনবিলাক, য'লে বৰষুণৰ অতিৰিক্ত পানীখিনি বাৰিষাৰ সময়ত ওলাই গৈছে, সেইখিনি নোহোৱা হ'ল, সেইকাৰণে বানপানীৰ সৃষ্টি হৈছে। তৃতীয় কথাটো হ'ল যে সেইসমূহ অঞ্চলত নিৰ্মাণ কাৰ্য কৰাৰ ফলত সেই গোটেই প্ৰাকৃতিক পৰিৱেশটো নষ্ট হৈ গৈছে, যাৰ ফলত এই জীৱ জন্তুবিলাকক খাবলৈ একো নাইকিয়া হ'ল।
গতিকে এই গোটেই কথাখিনি যদি আপুনি মন কৰে এইখিনি সংকীৰ্ণ বিষয়, কিন্তু এইখিনি বুজিবলৈ শুনিবলৈ ধৈৰ্য নাই। এইখিনি কথা তেওঁলোকে পঢ়ি অধ্যয়ন কৰিবলৈ সময় নাই কোনো নেতাৰ। সমস্যাটো তাত হৈছে যে অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰকৃতিয়ে সকলোখিনি দিছে, সকলোখিনি আছে, জলাশয়, বিল, নদী সকলোখিনি আছে। কিন্তু সমস্যাটো হ'ল আমি সেইটোত, আমি বুলি ক'লে ভুল হ'ব, চৰকাৰখন বা কোম্পানী সেইটোত অল্টাৰকেশ্যন কৰি বা সেইটোক সলনি কৰি নিজৰ মতে বনাই ল'ব বিচাৰিছে। নিজৰ মতে বনাই ল'ব বিচৰাৰ বাবে কি হৈছে, গোটেই বেলেঞ্চটো, গোটেই ভাৰসাম্যটো নষ্ট হৈছে, যাৰ ফলত এই সমস্যাবিলাক সৃষ্টি হৈছে। মানুহ হাতীৰ সংঘাত, বানপানীৰ সমস্যা ইত্যাদি সমস্যাবিলাক এই কথাটোৰ পৰা আহিছে। গতিকে বিষয়বিলাক অকণমান ৰাইজে চালি জাৰি চোৱাৰ প্ৰয়োজন আছে। কাৰণ প্ৰকৃতি নাথাকিলে, আমাৰ মাতৃ নাথাকিলে আমি কিন্তু জীয়াই নাথাকিম, বা আমাৰ ক্ষেত্ৰত বিপদ নিশ্চিত। আৰু সমস্যাবিলাক ইতিমধ্যে আৰম্ভ হৈছে। এই ক্ষেত্ৰত আমি সামৰণিত এটা কথা কৈছোঁ যে গুৱাহাটীত বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত অভাৰব্ৰিজ বনোৱা এটা পৰম্পৰা কৰিছে। এতিয়া সেই পৰম্পৰাৰ ক্ষেত্ৰত মন কৰিব যে গুৱাহাটীত যিখন ছুপাৰ মাৰ্কেটত অভাৰব্ৰিজ বনোৱা হ'ল শেহতীয়াকৈ, সেইখন বনোৱাৰ পাছত লাষ্টগেট অঞ্চলৰ এই যিটো বৃহত্তৰ অঞ্চল, ৱায়াৰলেছ ইত্যাদি কৰি অঞ্চল, সেইটো অঞ্চলত বানপানী বেছি হৈছে বা কৃত্ৰিম বান বেছি হৈছে। কাৰণ কিয়, যে সেই অঞ্চলটোৰ যিখিনি পানী আছিল, বৰষুণত যিখিনি অতিৰিক্ত পানী, সেইখিনি ছুপাৰ মাৰ্কেটৰ সেই বাহিনী নৈত গৈ পৰিছে। এতিয়া যিহেতু তাত অভাৰব্ৰিজখন বনাই দিলে, সেই পানীখিনি ওলাই যোৱাৰ বাটটো বন্ধ হৈ গ'ল। সেইকাৰণে আজিকালি সেই অঞ্চলটোত পানী হয়। গতিকে এনেকুৱা উদাহৰণ বহুত আছে। গোটেইখিনি কথা আমি ভাবোঁ ৰাইজে নিজেই চিন্তা কৰাৰ প্ৰয়োজন আছে। তেতিয়া চৰকাৰ বা এই কোম্পানীসমূহক নাকি লগাব পাৰিব ৰাইজে। ধন্যবাদ।